বিৰতিৰ পিছত পুনৰ স্বাগতম। এক বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ফিনলেণ্ডত। সকলোৱে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত, কিন্তু লগত লৈ আহিছে নিজৰ পুৰণি মোবাইল ফোনটো। কি এই প্ৰতিযোগিতা? চাওক আমাৰ এই প্ৰতিবেদনত। এয়া চাওক, সকলোৱে কিবা এটা দলিয়াইছে। কণ কণ ল'ৰা ছোৱালীৰ পৰা আঠবয়সীয়া ব্যক্তি তথা বৃদ্ধসকলেও পিছ পৰি ৰোৱা নাই। সকলোৱে কিবা এটা দলিয়াইছে এই বিশেষ প্ৰতিযোগিতাত। হয়, এইখন হৈছে এখন বিশেষ প্ৰতিযোগিতা। মহিলাসকলেও অংশগ্ৰহণ কৰিছে এই বিশেষ প্ৰতিযোগিতাত। সকলোৱে মাথো দলিয়াইছে। পিছে আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে তেওঁলোকে কি দলিয়াইছে। এয়া চাওক, কেইটামান মোবাইল এইদৰে ৰাখি থোৱা হৈছে এই মোবাইলসমূহ, আৰু এই মোবাইল লৈয়ে এওঁলোকে এই ধৰণে দলিয়াইছে। হয়, এয়া এক প্ৰতিযোগিতা, মোবাইল দলিওৱা প্ৰতিযোগিতা। এই বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ইউৰোপৰ এখন দেশত। সেই দেশখনৰ নাম ফিনলেণ্ড। বিশ্বজুৰি ফিনলেণ্ডৰ এক নাম আছে, কিয়নো ফিনলেণ্ড হৈছে বিখ্যাত মোবাইল ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান নকিয়াৰ ঘৰ। গতিকে ইয়াত মোবাইল উভৈনদী, আৰু সেইবাবে এই বিশেষ চখ এওঁলোকৰ। প্ৰতি বছৰে এই জনপ্ৰিয় প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে ফিনলেণ্ডত। ফিনলেণ্ডৰ পূব প্ৰান্তত অৱস্থিত চেভলিনা নামৰ প্ৰদেশখনত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। এইবাৰো অনুষ্ঠিত হৈ গ'ল এই প্ৰতিযোগিতা। ইয়াত বিজয়ীও হয়। এই প্ৰতিযোগিতা সম্পৰ্কত এগৰাকী আয়োজকে এইদৰে ক'লে। Of a clean environment and to take care of our globe has grown, and that's why also I think people take it seriously how to use the old mobile phone. So in that sense I think we were the pioneers at 2000, but now it's still the fun part here. নিশ্চয়কৈ আমোদজনক এই প্ৰতিযোগিতা। বিনোদনৰ মাধ্যমেৰে সকলোকে একত্ৰিত কৰাৰ এক প্ৰচেষ্টা এই লোকসকলে লৈছে, আৰু তাৰ আহিলা হৈছে মোবাইল ফোন। মানুহৰ মাজত ভাৱ আদান প্ৰদান কৰাৰ বাবে যিদৰে মোবাইল ফোনৰ অৰিহণা আছে, ঠিক তেনেদৰে মোবাইল ফোনক খেলৰ মাধ্যম ৰূপেও ব্যৱহাৰ কৰি এওঁলোকে এক নিদৰ্শন দেখুৱাইছে। স্পেচিয়েল ডেস্ক, ফ্ৰণ্টিয়াৰ টিভি। সঁচাকৈ সেয়া এক আজব প্ৰতিযোগিতা। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। যি সময়ত বহুতো হিংসাত্মক ঘটনাই ৰাজ্যখনক জোকাৰি গৈছে, সেই সময়তো এছাম ধুৰন্ধৰ বিষয়া তথা সমবায় সমিতিৰ সভাপতি সম্পাদকে সাধাৰণ ৰাইজৰ বাবে আবণ্টিত হোৱা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী হৰলুকি কৰি এইবোৰৰ ঠাইত গেলা পচা সামগ্ৰী বিতৰণ কৰি আহিছে, আৰু বহুতো হিতাধিকাৰীৰ মাজত বিতৰণ কৰি আহিছে। তেনে এক ঘটনাই সংঘটিত হৈছে দুলীয়াজানত। ফ্ৰণ্টিয়াৰ টিভিৰ অনুসন্ধানত ওলাই পৰিছে এনে এক চাঞ্চল্যকৰ ঘটনা। সাধাৰণ ৰাইজৰ বাবে অহা বহু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী হৰলকি হোৱাটো কোনো ডাঙৰ কথা নহয়। প্ৰায়ে উত্থাপিত হৈ থাকে এনে বহু অভিযোগ। এইবোৰৰ মাজতে দুলীয়াজানৰ নাওখলীয়া বকুলনি সমবায় সমিতিত ফ্ৰণ্টিয়াৰ টিভিৰ দ্বাৰা চলিল এক অতৰ্কিত অভিযান। দুখীয়া ৰাইজৰ বাবে আবণ্টিত বহু চাউল এইদৰে পৰি আছে এক পুতি গোন্ধময় অৱস্থাত। পশুৰ বাবে অনুপযোগী এই চাউলখিনিকে ৰ'দত শুকুৱাই পুনৰ কৰা হৈছে পেকেজিং। নতুন বস্তাত ভৰাই আভুৱা ভৰা হৈছে এজেণ্ট তথা হিতাধিকাৰীক। এবাৰ চাওক এই সমূহ প্ৰক্ৰিয়া। এতিয়া শুনো আহক এই সন্দৰ্ভত কি কয় এই কামত নিয়োজিত শ্ৰমিকসকলে। এই কাৰ্যালয়ৰ নাম কি? এটাতো মই নাজানো, মই দুদিন হৈছে ইয়াত কাম কৰা। আপুনি ইয়াত কি কাম কৰি আছে? এই বস্তা ভৰাই আছো। চাউলৰ বস্তা? চাউলখিনি কেনেকুৱা? ভাল চাউল ভৰাইছেনে? বেয়া আছে। বেয়া চাউল? গোন্ধ পাইছে? গোন্ধটো আছে। এই চাউলটো কাক দিবলৈ কাৰণে পেকিং কৰা হৈছে? এতিয়া আমি কোৱা নাই, খালি পেকিং কৰিব দিছে। এই চাউলটো ক'ৰ চাউল? চৰকাৰী চাউল হয় নহয়? চৰকাৰী চাউল দুখীয়া মানুহক দিয়া হয়। ইফালে এই সন্দৰ্ভত যেতিয়া ফ্ৰণ্টিয়াৰ টিভিৰ সাংবাদিকে সমবায় সমিতিখনত প্ৰৱেশ কৰিছিল, তেতিয়াই পলাই পত্ৰং দিছিল সমবায়খনৰ সভাপতি আৰু সম্পাদকে। স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন, কিহৰ বাবে এইদৰে ইমানবোৰ চাউল পচিবলৈ দি তাৰ পিছতহে জনতাৰ মাজত এৰি দিব বিচৰা হৈছে, আৰু কোন অসৎ চক্ৰত জড়িত আছে চাউলৰ এই বৃহৎ জালিয়াতিত। অব্যাহত থাকিব আমাৰ এই অভিযান। দুলীয়াজানৰ পৰা প্ৰণৱজিৎ বৰা, ফ্ৰণ্টিয়াৰ টিভি।
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 443 সংখ্যক তিৰুভাৱ তিথি। শংকৰদেৱৰ জন্মস্থান বৰদোৱাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় এই তিৰুভাৱ তিথি। নাম কীৰ্তনৰ লগতে বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল এই তিথি। ইফালে বৰপেটাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় মহাপুৰুষজনাৰ তিৰুভাৱ তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই ধৰণেই উদযাপিত হ'ল মহাপুৰুষজনাৰ 443 সংখ্যক তিৰুভাৱ তিথি। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ 10 মাহ উকলি যোৱাৰ পিছতো বিশেষ অগ্ৰগতি পৰিলক্ষিত হোৱা নাই সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ। ৰাজঘাটৰ দৰে কৰিব বিচৰা ভূপেনদাৰ সমাধিক্ষেত্ৰৰ কিবা হ'বনে? তাৰ বাবে চাওক আমাৰ এই প্ৰতিবেদন। জীৱনৰ মায়া এৰি গুচি গ'ল ডক্টৰ ভূপেন হাজৰিকা। সকলোৰে মৰমৰ ভূপেন দাই আমাৰ মাজৰ পৰা গুচি গ'ল এটা বছৰ পূৰ্বে। জীৱনকালত অসমবাসীৰ পৰা সকলো সন্মান লাভ কৰা ভূপেন হাজৰিকাই মৃত্যুৰ পিছতো পাইছিল একেই সঁহাৰি। মানুহে মানুহৰ বাবে যদিহে অকৰুণা ভাবে সেই গীত গোৱা ভূপেন দাই মৃত্যুৰ পিছত পাইছিল অসমবাসীৰ অকৃত্ৰিম মৰম ভালপোৱা। অসমবাসীয়ে কোনো কাৰ্পণ্য নকৰাকৈ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত এক অভূতপূৰ্ব পৰিৱেশ ৰচনা কৰিছিল সমগ্ৰ অসমতে। অশ্ৰুসিক্ত নয়নেৰে বিশ্বৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি সমবেত হোৱা জনতাই বিদায় দিছিল মৰমৰ ভূপেন দাক। সেই সময়ত ৰাজ্য চৰকাৰেও ঘোষণা কৰিছিল ভূপেন দাৰ সমাধি ৰাজঘাটতকৈও উন্নতকৈ গঢ়ি তোলা হ'ব। কিন্তু সেয়া জানো সম্ভৱ হৈছে? গুৱাহাটী বিশ্ববিদ্যালয়ে সমাধি ক্ষেত্ৰৰ বাবে দান দিলে 60 বিঘা মাটি। কিন্তু সময় যোৱাৰ লগে লগে অসমবাসীয়ে পাহৰিব ধৰিলে মৰমৰ ভূপেন দাক। ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ 10 মাহ উকলি গ'ল, কিন্তু বিশেষ কোনো উন্নতি নহ'ল সমাধি ক্ষেত্ৰৰ। এখন সাধাৰণ চালি দিয়ে দায়িত্ব সামৰিলে চৰকাৰে। গুৱাহাটী বিশ্ববিদ্যালয়েও নকয় একো কথা। এতিয়া ঘন জংঘলে আগুৰি ধৰিছে এই সমাধি ক্ষেত্ৰ। আনহাতে ভূপেনদাৰ সমাধি ক্ষেত্ৰৰ মাত্ৰ 6.5 ফুট আঁতৰেদি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঘাইপথ নিৰ্মাণ কৰাৰ বাবে খুঁটি স্থাপন কৰাক লৈ ইতিমধ্যে সৃষ্টি হৈছে বিতৰ্কৰ। সন্দিহান হৈ পৰিছে ভূপেনদাৰ অনুগামীসকল। এনে অৱস্থাত আমি কাষ চাপিছিলোঁ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা কমিটিৰ সভাপতিগৰাকীৰ ওচৰত। তেওঁ কি কয় শুনকচোন। আমাৰ আনন্দৰ বিষয় যে এই শ্ৰদ্ধেয় ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ সম্পৰ্কত আমাৰ যদিও গুৱাহাটী বিশ্ববিদ্যালয়ত এখন সোঁৱৰণী কমিটি আমাৰ আছে, এই কমিটিয়ে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই সমাধিক্ষেত্ৰ সম্পৰ্কত চিন্তা চৰ্চা কৰাৰ উপৰিও সদায় এটা ইতিবাচক ভূমিকা পালন কৰি আছে। কিন্তু শেহতীয়াভাৱে বিশেষকৈ যোৱা 10 আগষ্ট তাৰিখে ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰ্ছ তেওঁলোকৰ লগত দিছপুৰত এখন সভা হয় আৰু মই বিবেচনা কৰোঁ যে সেইখন সভাই গোটেই কথাটো এটা ভাল দিশত আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিছে। মহাপ্ৰয়াণৰ এমাহৰ ভিতৰতে ভূপেনদাৰ সমাধিক্ষেত্ৰ আটক ধুনীয়াকৈ গঢ়ি তোলা হ'ব, কিন্তু সেই প্ৰতিশ্ৰুতি আজি কপতি পূৰণ নহ'ল। এইটো কথা আচলতে মই দেখোঁ যে সকলো ৰাইজৰ কাৰণে মনোগ্ৰাহী এটা পৰিৱেশ তৈয়াৰ কৰি উঠোৱাৰ কাৰণে অকল একপক্ষীয়ভাৱে আমাৰ বিশ্ববিদ্যালয়ে আমাৰ নিজাববীয়াকৈ একো কৰিব নোৱাৰে, চৰকাৰেও নিজাববীয়াকৈ ৰাইজৰ সহযোগ নহ'লে একো কৰিব নোৱাৰে। গতিকে এই যে চৰকাৰ, ৰাইজ, বিশ্ববিদ্যালয় আৰু গুণীজ্ঞানী যিসকল ব্যক্তি সকলোৰে এটা ডাঙৰ গভীৰ আশা আছে এইটো ঠাইৰ প্ৰতি। গতিকে সেইখিনিক এটা সমন্বয় ব্যৱস্থালৈকে আনি সকলোৰে সহযোগিতাত কামটো আগবঢ়াই নিয়াৰ কাৰণে অলপ প্ৰাৰম্ভিক যিখিনি মানে আমাৰ উদ্যোগ লাগে সেই উদ্যোগটো লোৱাত অকণমান দেৰি হৈছে নিশ্চয়, ঠিকেই সেইটো কথা। বিগত 10 মাহে ভূপেনদাৰ সমাধিক্ষেত্ৰৰ উন্নয়নৰ সমগ্ৰ দৃশ্যপট ধূসৰ হৈ থকাত ক্ষোভত ফাটি পৰিছে তেওঁৰ অনুগামীসকল। নলবাৰী, বৰপেটা, ধুবুৰী প্ৰত্যেক জেগাত গান বাজনা খেলা ধূলা বিল্ডিং হৈ গৈছে, কিন্তু আমাৰ মেইন শ্ৰদ্ধাঞ্জলি জেগাত আজিলৈকে কি হৈ পৰা নাই, এই বস্তুটো মই জানিব পৰা নাই। বিগত কেইবামাহ ধৰি সমাধিক্ষেত্ৰত চাকি বন্তি জ্বলাই থকা সমাধিক্ষেত্ৰৰ তত্বাৱধান কৰি থকা কৰ্মচাৰীজনেও ক'লে একেই কথা। যিখিনি মোক চাফ চিকুণ কৰিব দিছিল মই সেই হিচাপত গোটেইখিনি কৰিছোঁ, ইয়াৰে কৰিছোঁ, দৰমহা পাতিটো বাদে।
চৰকাৰে কৈছিল বহু কথা ভূপেন দা ৰাইজৰ সম্পদ ভূপেন দাৰ প্ৰতিটো স্মৃতিয়ে ৰক্ষা কৰা হ'ব ৰাইজৰ উদ্যোগত কিন্তু সেয়া প্ৰতিশ্ৰুতিতে ৰৈ গ'ল এই ক্ষেত্ৰত কোনে আগবাঢ়ি আহিব আৰু ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত গ্ৰহণ কৰা বিভিন্ন প্ৰতিশ্ৰুতি কোনে পূৰণ কৰিব কিন্তু কথাটো হ'ল কি ৰাইজ বুলি ক'লে কোনে উদ্যোগ ল'ব নিশ্চয় তাক এটা পইণ্ট লাগিব যে আমুকে উদ্যোগটো ল'ব তাত ৰাইজে সহায় কৰিব বা চৰকাৰে সহায় কৰিব সঁচাকৈ পূৰণ হ'বনে ভূপেন দাৰ মহাপ্ৰয়াণৰ পিছত তেওঁক লৈ ৰচা সপোনবোৰ সমাধি ক্ষেত্ৰ ৰাজঘাটৰ দৰে হ'ব কিন্তু সেয়া কিমান দূৰ সঁচা কেমেৰা পাৰ্চন সঞ্জীৱ আচাৰ্যৰ সৈতে ধৰ্মৰঞ্জন ৰয় ফ্ৰণ্টিয়াৰ টিভি গুৱাহাটী বাতৰি অন্তৰ এতিয়া পুনৰবাৰ চাওঁ হওক প্ৰধান শিৰোনামসমূহ আতংকৰ মাজতে অঘটন অসম অভিমুখী ৰেলত দুষ্কৃতিকাৰী আক্ৰমণত 4জন নিহত 11জন আহত আতংকৰ আঁৰত পাকিস্তান ৰঙিয়াত পাকিস্তানৰ পতাকা দাহ বিক্ষুব্ধ জনতাৰ মুখ্যমন্ত্ৰী গগৈৰ ইফতাৰ পাৰ্টি ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী গগৈৰ পবিত্ৰ ঈদৰ শুভেচ্ছা দেশজুৰি ISIৰ ষড়যন্ত্ৰৰ জাল তৎপৰ গৃহ মন্ত্ৰণালয় শৰণাৰ্থী শিবিৰত বাংলাদেশীৰ পয়োভৰ NDAP প্ৰগতিশীলৰ গুৰুতৰ অভিযোগ বহিৰাজ্যৰ আতংকই মাতিছে বিপদ অসম বংগ সীমান্তত আবদ্ধ শ মালবাহী ট্ৰাক নগাঁৱৰ আগ্ৰাসনৰ বিৰুদ্ধে জনতা ৰঙাজানত অনিৰ্দিষ্টকালীন পথ অৱৰোধ অব্যাহত ব্যাঘ্ৰ প্ৰকল্পত নিষিদ্ধ পৰ্যটক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অব্যাহত প্ৰতিবাদ ব্যাঘ্ৰ প্ৰকল্পক লৈ তৎপৰ মন্ত্ৰী ৰকিবুল 22 ছেপ্টেম্বৰত ৰায় সৰ্বোচ্চ ন্যায়ালয় ৰাজহুৱা বিতৰণ ব্যৱস্থাত কেলেংকাৰী দুলীয়াজানত হিতাধিকাৰীক নিম্নমানৰ সামগ্ৰীৰে হৰলুকি হোৱা বিত্তীয় প্ৰতিষ্ঠানৰ দপদপনি কলগাছিয়াত বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন ৰাজ অৰুণাচলৰ ভালুকপুঙত শোকাবহ দুৰ্ঘটনাত হিতাতে নিহত হ'ল 11জনকৈ যাত্ৰী কলগাছিয়াৰ মইনবৰীত নাও দুৰ্ঘটনা প্ৰথমে প্ৰাণ ৰক্ষা 70জনৰ এজন সন্ধানী সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰ নিৰ্মাণত হেমাহি মহাপ্ৰয়াণৰ 10 মাহৰ পিছতো নিৰ্বিকাৰ চৰকাৰ আৰু মহাপুৰুষ শংকৰদেৱৰ তিৰুভাৱ তিথি হৰিনাম ধ্বনিৰে বিধৌত ৰাজ্য ফাষ্ট ফেয়াৰ আৰু ফেয়াৰলেছ বাতৰিৰ বাবে আপোনালোকে চাই থাকক ফ্ৰণ্টিয়াৰ টিভি কিন্তু এতিয়াৰ অসমীয়া বাতৰিৰ পৰা মই শুনিতে বিদায় লৈছোঁ ধন্যবাদ